নাগৰিকৰ সুৰক্ষাৰ কাৰণে, গণতন্ত্ৰ বচাবৰ কাৰণে, দেশৰ যদি সংবিধান বচাবৰ কাৰণে, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল আমাৰ শাসনৰ পৰা বিজেপিক উফৰাব লাগিব। যদি বিজেপিক আমি উফৰাব নোৱাৰোঁ, তেতিয়াহ'লে সংবিধান বচোৱা, দেশৰ গণতন্ত্ৰ বচোৱাটো হৈছে সৰ্বপ্ৰথম কাছকনি বিচৰা। আমি ভাবোঁ 2026 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনতে সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এটা দৃষ্টান্ত আৰম্ভ হ'ল যে বিজেপিক পৰাভূত কৰি আইএছএল বিজেপিক অসমৰ পৰা মাটিৰে পুৰিয়ে উভালি পেলাই সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে, দেশৰ গণতন্ত্ৰ বচাবৰ কাৰণে, সংবিধান বচাবৰ কাৰণে 26 এটা যাত্ৰা হওক। এই কথা আমি অন্তৰৰ পৰা উপলব্ধি কৰোঁ। আমি ৰাইজৰ দৰে আজি বহু বছৰৰ পৰা এই কথাটোৱে কৈ আছোঁ, আৰু এই কামটো কৰিবৰ কাৰণে আমি নিৰলসভাৱে এখন সংগ্ৰাম অৱতাৰণা কৰি আছোঁ। আজি অসমৰ যি ৰাজনৈতিক অৱস্থা, অসমৰ বুলি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা, চাৰিওফালে সাম্প্ৰদায়িকতাবাদ, ফেচিবাদ, সাম্প্ৰদায়িকতাৰ আৰু ফেচিবাদৰ চেপাত জনগণৰ আজি মুমুক্ষু অৱস্থা। গতিকে ইয়াৰ পৰা মুক্তি পাবলৈ হ'লে আমি একেলগে আগবাঢ়িব লাগিব। একেলগে আগবঢ়াৰ বাহিৰে আমাৰ একো বিকল্প নাই। অসমত যদি 26 যদি আমি পৰাভূত কৰিব লাগে এই সাম্প্ৰদায়িক আৰু ফেচিষ্ট বিজেপি, তেতিয়াহ'লে আমাক লাগিব বিৰোধীৰ এক শক্তিশালী মিত্ৰজোঁট। আৰু ইতিমধ্যে আমাৰ বিৰোধী ঐক্যৰ সামূহিক নেতৃত্ব ইয়াত আছে। তেওঁলোকে কৈছে যে আমি 26ত একেলগে যুঁজিম। মই ভাবোঁ 26ত একেলগে যুঁজাই নহয়, আমি একেলগে যুঁজি এনেকৈ শক্তিশালীভাৱে এটা ষ্ট্ৰং এলায়েন্স তৈয়াৰ কৰিব লাগিব, য'ত নেকি বিৰোধীয়ে আমি এই ফেচিষ্ট শাসক গোষ্ঠীক দিছপুৰৰ পৰা বহুত দূৰত আঁতৰাই পঠিয়াব লাগিব। ৰাইজ আজি অসমৰ এই অৱস্থা, তেওঁলোকে জাতি মাটি ভেটি শ্লোগান দিছিল। এতিয়া কি জাতি মাটি ভেটি, এতিয়া আদানী আম্বানী। অসমৰ মানুহৰ ভূমিৰ ওপৰত অধিকাৰ নাই, অসমৰ মানুহৰ সম্পদৰ ওপৰত অধিকাৰ নাই, অসমৰ মানুহৰ ৰাজনৈতিক সুৰক্ষা নাই, অসমৰ মানুহৰ চাকৰি সংৰক্ষণ নাই, অসমৰ মানুহৰ থলুৱা মানুহৰ দৰে আসন সংৰক্ষণৰ সুবিধা নাই। গতিকে ইয়াৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিব লাগিব। দিল্লীৰ পৰা আমি আজৰি আনিব লাগিব। গতিকে এই কাম কোনে কৰিব? এই কাম আমি সামূহিক নেতৃত্বই কৰিব লাগিব। আৰু তেতিয়াই আমি কোৱাৰ দৰে দেশৰ গণতন্ত্ৰ সংবিধান বাচিব। আজি কাৰ্বিৰ ভূমিত কাৰ্বিসকলে অসমৰ কলম্বাছ বুলি কোৱা হয়। অসমৰ যিমান পুৰণি জনগোষ্ঠী আছে কাৰ্বিসকলে আটাইতকৈ পুৰণি। আৰু সেই কাৰ্বিৰ মাটিত এতিয়া কাৰ্বি গৌবেগ ধ্বনি দিব পৰা হ'ল। আজি এই অসমীয়া জাতিৰ অৱস্থা। এনেকুৱা মুখ্যমন্ত্ৰী শাসনত আছে, এতিয়া মুখ্যমন্ত্ৰী বুলি ক'ব নোৱাৰি, এতিয়া ভূ মাফিয়া বুলি ক'ব পাৰি। অসমৰ যিমান মাটি আছে সেই পৰিয়ালৰে এতিয়া আৰম্ভ হ'বলৈ হৈছে। তেওঁলোকৰ পালি মন্ত্ৰী, বিধায়ক সকলোৱে অসমৰ মাটি ঘূৰাকে মিলিছে, আৰু যিখিনি আছে চব আদানী আম্বানী দিবলৈ লাগি গৈছে। চাহ বাগান ৰিজৰ্ট 18 বছৰীয়া ল'ৰাৰ পুত্ৰ এটা 17টা কোম্পানী, এই অৱস্থা। গতিকে এনেকুৱা ফেচিষ্ট শাসকক, এনেকুৱা সাম্প্ৰদায়িক শাসকক, এনেকুৱা
যদি অসমৰ মাটিৰ পৰা বিদায় নিদিওঁ তেতিয়াহ'লে অসমীয়া জাতিৰ নিস্তাৰ নাই। গতিকে সেই সংকল্প ল'ব লাগিব আৰু বিজুলীয়ে এই সংকল্প আমি লৈছোঁ। আমি কৈছোঁ আমাক এলাইঞ্চ লাগে, শক্তিশালী এলাইঞ্চ লাগে, সৌহাৰ্দ্যপূৰ্ণ এলাইঞ্চ লাগে, যি জৰিয়তে আমি বিজেপিক উৎখাত কৰিব পাৰিছোঁ। আমাৰ ৰাজ্যখনৰ স্থিতি সেইটো। মই সেইকাৰণে আহ্বান কৰিছোঁ, সামূহিক নেতৃত্ব আছে, মুঠৰ ওপৰত যিকোনো প্ৰকাৰে আমি বিজেপিক খটাব লাগে, একেচি শাসন খটাব লাগে। আজি 1,95,183 কোটি ঋণ হ'ল কেৱল বিজেপি চৰকাৰৰ অৱলম্বে। প্ৰায় 1,70,000 কোটি ঋণ হ'ল, বাকীখিনি আগৰ চৰকাৰ। এতিয়া তাৰ ৰেচিঅ'টো চাওক, অনুপাতটো চাওক, আমাৰ দেশ সম্পূৰ্ণৰূপে বন্ধকত দি দিছে, সকলো সম্পদ বিকি দিছে। ইয়াৰ ওপৰত এতিয়া কাৰ আদানীৰ হাত। গতিকে গণতান্ত্ৰিক মূল্যবোধক যদি আমি বচাব নোৱাৰোঁ, জনগণৰ যদি অধিকাৰ আমি বচাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ ৰাজনীতি কৰি থকাৰ কোনো অৰ্থিষ্টি নাই। আমি ৰাজনীতি কৰিছোঁ জনতাৰ মুক্তিৰ কাৰণে, অসমৰ শ্ৰমজীৱী কৃষিজীৱী ৰাইজৰ মুক্তিৰ কাৰণে, অসমৰ মেহনতী মানুহৰ মুক্তিৰ কাৰণে। আজি 6 জনগোষ্ঠীৰ জনজাতিৰ কাৰণে প্ৰসংগলৈকে চাওক, বিল হৈ থকা বিল সংসদত গৃহীত কৰিব লাগে, তাৰ বিপৰীতে কি কৰিলে তেওঁলোকে? আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন তৈয়াৰ কৰি আকৌ এখন নতুন নাটক আৰম্ভ কৰিছে। কিমান উচ্চক্ৰান্তকাৰী মুখ্যমন্ত্ৰী এবাৰ হ'ব। গতিকে এওঁৰ হাতত অসমীয়া জাতি সুৰক্ষিত নহয়। ঋণৰ বোজা যেতিয়া কম বঢ়াব, এতিয়া হিতাধিকাৰী তৈয়াৰ কৰিছে, ঠিক আছে, হিতাধিকাৰী কৰক, কিন্তু আমাৰ দেশৰ সম্পদ বৃদ্ধি, উৎপাদন ব্যৱস্থা কি, অৰ্থনৈতিক নীতি কি, জনগণৰ কাৰণে সেই অৰ্থনৈতিক কাম আছে নেকি? নাই, কাৰণ খেতি চাকৰ অৰ্থনীতি নাথাকেই, কেৱল বজাৰত মাৰ্কেটত তেওঁলোকে অৰ্থনীতিটো এৰি দিব। আৰু আমিবোৰ জনগণ পণ্য সামগ্ৰী। শ্ৰদ্ধেয় ৰাইজ, গতিকে অসম এতিয়া গভীৰ সংকটত আছে বুলি ভাবিছোঁ। গতিকে ইয়াৰ মুক্তি আমাক লাগিব, আমি সকলো একেলগে কাম কৰিব লাগিব। আৰু এলাইঞ্চ সম্পৰ্কতো মই পুনৰ কৈছোঁ যে আমাৰ ৰাইজৰ স্থিতি স্পষ্ট, আমি আছোঁ, আমি থাকিম আৰু একেলগে বিজেপিক ওপৰাম শাসনৰ পৰা। এই স্থিতিত আমি অটল, তাত দ্বিতীয় কোনো কথা নাই, তাত দ্বিতীয় কোনো বেলেগ কথা নাই। মই এইখিনি কথাকে ক'লোঁ, যিহেতু সময় 15 মিনিট মাত্ৰ আৰু বহু বক্তাই ক'বলৈ আছে। মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সমস্ত ৰাজ্যবাসীও বিজেপি নিবদ্ধ, বিজেপি নিবদ্ধ। ইমান ঢিলাকে কি ক'ত বিজেপি ভয় খাব? বিজেপি ব্ৰহ্মপুত্ৰৰ ওপৰত দলিয়াই দিব লাগিব। বিজেপি নিবদ্ধ, বিজেপি নিবদ্ধ। ইনকাম জিন্দাবাদ। জয় অসম।